গাইস এয়া হৈছে ব্ৰিজখনৰ ৰাতিৰ ভিউ। তো ৰাতি কি মজা লাগে চাওক। নতুন ব্ৰিজ হৈছে যিখন ৰজা পৃথুৰ নামেৰে নামাকৰণ কৰা হৈছে। বোলো কেনেহে খবৰ চবৰ, ভালে আছে নে চবে? মই আছো আজি চানমাৰীত, যিখন নতুন ব্ৰিজ, আৰু অহাকালি অপেনিং হ'ব এইখন। CM ছাৰ আহিব, আমাৰ মামা। তো তেওঁ আহি অপেনিং কৰিব অহাকালি। ব্ৰিজখন হৈছে পুৰা। তো আৰু মানে ইয়াতে ডেকৰেশ্যন কৰি আছে অলপ, কালি যিহেতু আহিব CM, আৰু মিটিং হ'ব ইয়াতে, পুৰা পেণ্ডেল চেণ্ডেল সজাইছে। তো সেইখিনি অলপমান দেখুৱাম, আৰু ব্ৰিজখন মানে কেনেকুৱা হৈছে দেখাত সেইখিনি অলপমান দেখুৱাম মই। তাৰপিছত আৰু ৰাতি লাইট চাইট জ্বলিলেও ধুনীয়া লাগে ব্ৰিজখন, গোটেইখিনি লাইটবিলাক জ্বলাই দিয়ে ন। তো মই সেইখিনি দেখুৱাম অলপমান, আৰু সেইখিনিও দেখুৱাই আছোঁ ৰ'ব। এয়া ব্ৰিজখন চাওক। তো পুৰা এইফালে কাম কৰি আছে আগত, পেণ্ডেল চেণ্ডেল, আৰু এইটো চাইড চাওক, মানে ধুনীয়া। গাড়ী অহা যোৱা কৰিব পৰা হৈয়ে গৈছে, মানে অলপ অলপ কাম আছে আৰু ক'ৰবাত সৰু সুৰা কাম কিছুমান এইবিলাক। তো গাইছ মই এতিয়া দেখুৱাম সেইখিনি। তো ভিডিঅ'টো একদম ধুনীয়াকৈ শেষ হ'লে চাব দেই। তো ইয়াতে আহিব CM ছাৰ, আৰু ইয়াত মিটিং হ'ব। এইবিলাক চকী থকী ধুনীয়াকৈ সজাই দিয়া হৈছে। ইয়াতে মিটিং হ'ব এনেকৈ। এনেকৈ মানে গোটেই ব্ৰিজখন এনেকৈ কাৰ্পেট পাৰি দিব পুৰা, মানে গোটেইখন নিদিয়ে, ইয়াৰ ষ্টেজৰ পৰা ইয়াৰ মিটিং য'ত হ'ব তাৰ পৰা এনেকৈ, আৰু তাত কিবা বনাইছে এনেকৈ বাঁহৰে, সেইটোও মই দেখুৱাই আছোঁ। এইখনে এই ষ্টেজখন, মানে ইয়াতে ষ্টেজ বনাইছে, আৰু চেয়াৰ থিয়াৰ দিছে, ধুনীয়া ধুনীয়া দামী দামী চেয়াৰ দিছে, যিহেতু ডাঙৰ মিটিং হ'ব এখন। CM ছাৰ আহিব, আৰু ইয়াতে গোটেই ব্ৰিজখন তাৰমানে এই য'ত মিটিং হ'ব এইটো হলৰ পৰা মেইন চাৰ্কুল, মানে যিটো পইণ্ট আছে ব্ৰিজৰ ওপৰত, যিটো চাৰিআলি আছে, তালৈকে এনেকৈ কাৰ্পেট পাৰি দিয়া হৈছে। আৰু ইয়াতে গাইছ এটা ধুনীয়া বস্তু বনাইছে, মানে বাঁহৰে বনাইছে বস্তুটো, বনাইছে মানে বনাই আছে। এইটো মানে এনেকৈ শৰাই নিচিনা দেখা পাইছোঁ, কিন্তু এইটো কি হয় নাজানো, মজা লাগিছে কিন্তু বাঁহৰে বনাই আছে। তো মই সেইটো দেখুৱাই আছোঁ ৰ'ব অলপমান। তো আৰু এনেকৈ মানে কাৰ্পেট পাৰি দিব, এটা চাইড দিয়া হৈছে কাৰ্পেট পাৰি, আৰু গোটেই ৰাস্তাটো হয়তো দিব তালৈকে। চাওক কি ধুনীয়াকৈ সজাই দিয়া হৈ আছে। এইখন হৈছে নতুন ব্ৰিজখন, যিখন নুনমাটি চাইডৰ পৰা, আৰু এইটো আগৰ পুৰণি ৰাস্তাটো, এইটো চানমাৰীলৈ এইফালে কমাৰ্চ পইণ্টৰ পৰা আহিলে যিটো মাজত ৰাউণ্ড এটা আছে, এই ৰাউণ্ডটোতে এনেকৈ বাঁহৰে ধুনীয়াকৈ বস্তু এটা বনাই আছে। একচুৱেলি ময়ো গম পোৱা নাই কি হ'ব এইটো, কিন্তু কিবা এটা মানে ভাল লগা বস্তুৱে হ'ব যেন লাগিছে, আৰু খুব ধুনীয়া, মানে লোহাৰ ফ্ৰেমত এনেকৈ বাঁহেৰে সজাই আছে। মই সেইটো দেখুৱাম ৰ'ব অলপ। এইটো কালি মানে হয়তো হৈ যাব লাগে এইটো। তো আৰু ইয়াতে যিহেতু চিগনেল হ'ব, চিগনেল লাইট থাকিব, তো এইবিলাক লগাই আছে ইয়াতে, খুঁটাবিলাক এনেকৈ JCBৰে লগাই আছে। তো চানমাৰী ব্ৰিজৰ পৰা এই দৃশ্যটো খুব ভাল লাগে। একেলগে দুখন তিনিখন ট্ৰেইন পাৰ হৈ যাই থাকিব, ওপৰেৰে গাড়ী যাই থাকিব, তো কিমান মজা লাগিব এই দৃশ্যটো। তো চানমাৰী ব্ৰিজখনত যিটো পইণ্টটো আছে, পইণ্টৰ পৰা অলপ দূৰ আহিলে ব্ৰিজৰ যিটো চাইডত এনেকৈ গ্ৰিল অলপমান দিয়া আছে, ইফালে একো নাই কিন্তু। তো এই গ্ৰিলখিনি দিয়াৰ কাৰণ আছে, কাৰণ হ'ল কেইদিনমান পিছত আকৌ ৰাজগড় ৰোডৰ পৰা ইয়াতে এখন অভাৰব্ৰিজ হ'ব। এনেকৈ ইয়াতে আৰু এখন অভাৰব্ৰিজ হ'ব, এনেকৈ চানমাৰীৰ পৰা ৰাজগড় ৰোডলৈ এনেকৈ এখন অভাৰব্ৰিজ আহি ইয়াত লাগিব আকৌ। তো সেইকাৰণে এইখিনি এনেকৈ গ্ৰিল দি ৰখা হৈছে বৰ্তমান, আৰু নহ'লে এনেকৈ ফিল আপ কৰি দিলে হয় ইয়াতে। তো ইয়াতে এখন ব্ৰিজ হ'ব, আৰু ব্ৰিজখনৰ এইখিনি যিখিনি কাৰেণ্টৰ তাঁৰবিলাক আছে, আৰু একদম কাষতে গম পাইছেনে, এয়া গ্ৰিলৰ মানে হাতেৰে চুব পাৰি, কিন্তু এইখিনি অলপ ভয় আছে, এইখিনি ঠিক কৰি দিলে ভাল হ'ব। আৰু বাকী গাইজ ব্ৰিজখন ধুনীয়া। তো এইখিনি অলপ চাব লগা, এইখিনি চাব লাগিব, মানে ঠিক কৰি দিব লাগিব এইখিনি, নহ'লে হাতেৰে চুই দিব মানুহে। এইটো ৰাতি যে লাইটৰ নিচিনা জ্বলে এই বস্তুটো, এইটো কেনেকৈ লগাই, আঠা দিলে থাকি যায় নেকি? কি দিলে? আঠা দিয়ে। আঠাৰ পিছত আৰু কেনেকৈ দিয়ে? এনেকৈ সোমাই দিলে এনেকৈ থাকি যাব। এইটো ৰাতি লাইটৰ পোহৰ পালে জ্বলি উঠে। তো ইফালে এনেকৈ লগাই আহি আছে, গোটেই ব্ৰিজখনতে দিছে ন, এইটো গোটেই ব্ৰিজখনতে হ'ব এইটো। তো
তো এইটো ৰাতি হলে লাইটৰ পোহৰত মানে এইটো জ্বলি উঠে এনেকে মানে দুটা চাইডে দিয়া আছে। চানমাৰি পাৰ হৈ আহিলো মই মানে খোজকাঢ়ি গাড়ী মই আহিছো ডাইৰেক্ট FCৰ পৰা, যিটো ব্ৰিজখনৰ আৰম্ভণি পইণ্ট তাৰ পৰা খোজকাঢ়ি আহি আছো এনেকে। তো আপুনি এনেকে খোজকাঢ়ি গৈ 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 একদম দীঘলী পুখুৰীলৈ যাব পাৰিব, তাৰমানে যাব পৰা হৈ গৈছে ধুনীয়াকে। আৰু গাইজ খোজ কঢ়া মানুহ বহুত আছে, বহুত মানুহ খোজকাঢ়ি আছে। তো এনেকে ডাইৰেক্ট আপুনি FCৰ পৰা নুনমাটি FCৰ পৰা দীঘলী পুখুৰীলৈ যাব পাৰিব, মজা হৈছে। ব্ৰিজত যিবিলাক লাইট লগাইছে তাৰমানে এনেকুৱা লাইট বিলাক এই যে জ্বলি থাকে, এইবিলাক মানে এই এনেকে ৰাস্তাত লগাই দিছে ন চাইডে চাইডে। তো এইবিলাক চলাৰ লাইট তাৰমানে ইয়াতে ৰ'দৰ পোহৰত মানে চাৰ্জ হয় বস্তুটো, আৰু ৰাতি হলে জ্বলে, তাৰমানে আন্ধাৰ হলে জ্বলে লাইট বিলাক। সেনেকে এইবিলাক চব। তো এনেকুৱা লাইট লগাইছে তাৰমানে গোটেই ব্ৰিজখনতে। মজা লাগিছিল লাইট কেইটা। এতিয়া গাইছ এই ব্ৰিজখনৰ পৰা নতুন ব্ৰিজখনৰ পৰা গান্ধী মণ্ডপৰ যিখন জাতীয় পতাকাখন আছে এইখন ধুনীয়াকে দেখা পায়। ইয়াৰ পৰা দেখা পাইছেনে? এইখন একদম ধুনীয়াকে দেখা পায়। এতিয়া অলপ আন্ধাৰ হ'ল ন, তো মানে দিনত পোহৰত ধুনীয়াকে দেখা যাব। তো গাইছ মজা লাগিব। লগাই দিলে ইয়াতে লাইট ঠাইট বিলাক থাকিব ন, সিগনেল লাইট, ট্ৰেফিক সিগনেল লাইট বিলাক। তো এয়া লগাই দিলে ইয়াতে। তো এয়া বাঁহৰ ঠাৰি, তো ঠাৰিৰে এনেকে বনাই আছে ইয়াতে, এনেকে ৰাউণ্ডকে এনেকে কিবা বনাই আছে ইয়াতে, আৰু ভাল লগা হ'ব আৰু ইয়াতে। তো গাইছ এয়া ব্ৰিজৰ মাজত এইটো বনাই আছে এনেকে। এইটো কি হ'ব ধৰিব পৰা হোৱা নাই এতিয়াও, মানে পদুম ফুলৰ নিচিনা কিবা এনেকে বনাইছে আৰু। এইটো হলেহে গম পাম কি হ'ব। এইটো মাজত পদুম ফুলৰ নিচিনা হ'ব পাৰে, এইবিলাক পাহি এনেকে দিয়া আছে এনেকে, আৰু মাজত এইটো মেবি এনেকুৱা হ'ব পাৰে। এইটো হোৱাৰ পিছত কিবা ঠাইখিনি কিবা বেলেগ জেগা হেন লাগি যাব, কিবা গুৱাহাটীৰ চানমাৰি সেই আগৰ চানমাৰি যেন নালাগিব, কিবা বেলেগ বাহিৰৰ জেগা যেন লাগিব। চানমাৰি ব্ৰিজত লাইট চাইট বিলাক জ্বলাই দিলে, সন্ধিয়া হ'ল। এয়া হৈছে ব্ৰিজখনৰ ৰাতিৰ ভিউ। তো ৰাতি কি মজা লাগে চাওক। আৰু এয়া হৈছে ব্ৰিজখনৰ ষ্টাৰ্টিং পইণ্টটো FCৰ, ইয়াৰ পৰা ব্ৰিজখন আৰম্ভ হৈছে। তো ইয়াতো কাম চলি আছে। এই ব্ৰিজখনৰ এটা নিয়ম আছে, এই যে দেখিছে এইটো দিয়াৰ কাৰণ হৈছে যে ইয়াতে 10 ফুট 10 ইঞ্চিৰ ওপৰত বেলেগ গাড়ী যাব নোৱাৰে। ট্ৰাক চাক নোৱাৰিব, তাৰমানে ব্ৰিজখনেদি যাব। ইয়াতো দিয়া আছে আৰম্ভণিতে, আৰু ব্ৰিজখনৰ শেষতো দিয়া আছে, আৰু মাজতো দিয়া আছে। তাৰমানে এইফালেদি বাছ হয়তো পাৰিব, কিন্তু ট্ৰাক চাক ডাঙৰ ট্ৰাক চাক নোৱাৰিব ইয়াতে যাব। তো গাইছ কেনেকুৱা লাগিছে? মজা লাগিছে নে? এয়াই আছিল চানমাৰীৰ নতুন ব্ৰিজখন। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আৰু নেক্সট এটা ধুনীয়া ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।